জীৱনত প্ৰেম কৰিছেনে? প্ৰেম কৰিছোঁ, কিয় নকয় মই। প্ৰেমটো চবেই কৰে। মানে তোমাৰ মতে প্ৰেমৰ ডেফিনেশ্যনটো কি? আপোনাৰ মতে প্ৰেমৰ মই যদি definition কি? সুধোঁ, মই যদি প্ৰেমৰ ডেফিনেশ্যন দিবলৈ যাওঁ এতিয়া, Du just tell me. At bush crack quick in him umla. বুজি পালানে? এতিয়া ৰাকুতা গানটো মই বেয়া বুলি নকওঁ, কথা আছে তাত। তেওঁৰ অডিয়েঞ্চখিনি বেলেগ, আৰু সেইখিনি আমি তেওঁ যে ইমান তেতিয়াৰ পৰা লাগি আছে, কিন্তু লাগি আছে। মনত থকা কিবা কমেণ্ট আছে নেকি আজিলৈকে? যে ইনষ্টাগ্ৰামৰ কৃষ্ণ থিমত এটা কমেণ্ট দিছিলে, যদি মানুহ এনেকৈ বাঢ়িব যাব পাৰে তেনে ভগৱান কৃষ্ণই কেনেকৈ বাঢ়িব যাইছিলে। এজন মানুহে কমেণ্ট দিছিলে, যদি আজি স্বৰ্গদেউ জীয়াই থাকিলে হ'লে তেওঁ চাগে খুব ভাল পালে হ'লে, এতিয়াও চাগে তেওঁ তোমালোকক চাই ওপৰৰ পৰা আশীৰ্বাদ কৰি আছে। হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ? গৌৰৱ গগৈ। কিয়? গৌৰৱ গগৈ আচলতে নমস্কাৰ লক্ষিতা, নমস্কাৰ। ৱেলকাম টু TDS দা দেৱ শ্ব'। অ'কে, থেংক ইউ। আজি মানে মই ইমান গেষ্ট আহিছে, হয়, চবকে মই এটা শব্দত মানে ধুনীয়াকৈ মই ইণ্ট্ৰডিউচ কৰোঁ যে এওঁ অমুক হয়, অভিনেতা অভিনেত্ৰী। কিন্তু আজি আপোনাক মানে ইণ্ট্ৰডিউচ কৰোঁতে মোৰ মানে কনফিউজন লাগি আছে যে আপোনাক কেনেকৈ ইণ্ট্ৰডিউচ কৰোঁ। ইমান মাল্টি টেলেণ্টেড মানুহ এজন, যোনে বাহিৰ কথা ক'ব নালাগে, গোটেই অসমীয়া জানে। এতিয়া ভাৰতবৰ্ষতো গম পাই আছে আপোনাক। খুব ধুনীয়া প্ৰতিভা, খুব টেলেণ্টেড মানুহ এজন আপুনি। চ' আপুনি নিজে মিউজিচিয়ান হয়, গান লিখে, কেতিয়াবা গান গায়, মাজে মাজে কেতিয়াবা। আৰু কি কি জানে? জনাটোতো একোৱে নাজানো, চব ভাল লগা কামবোৰ চেষ্টা কৰোঁ কৰিবলৈ, তেনেকুৱা ধৰণৰ কথা। আপোনাক নিজক কি বুলি পৰিচয় দি ভাল লাগে নিজৰ? মই পৰিচয়টো মই নিদিওঁ আচলতে, মোৰ কামে দিব। মোক যিটো কাম মানুহে ভাল পায় সেই বুলিয়ে মোক চিনি পাব। অ'কে, চবেই বেলেগ বেলেগকৈ চিনি পায়। এনে নিজে কি মানে কেনেকৈ মাতিলে ভাল পায়? যে বাঁহী বাদক? নহয়, মোক তেনেকুৱা বুলি কথা নাই। মোক ভাল বন্ধু বা ভাল দাদা বা ভাল ভাইটি, ভাল মানুহ হিচাপে চিনি পালে ভাল পাওঁ। আৰু বেলেগ প্ৰফেচনেলি মোৰ কথা নাই, যি বুলি ভাবিলেও কথা নাই। ধুনীয়া। নতুনকৈ এটা বেণ্ড খুলি আছে, মই এইটো কথা গম পাইছিলোঁ পাপন দাৰ মুখৰ পৰা। ষ্টেজ এটাত খুব ধুনীয়াকৈ তেওঁ ইণ্ট্ৰডিউচ কৰিছিলে। অলপ নতুন বেণ্ডটোৰ কথা কিবা ক'ব নেকি? কেনেকৈ সৃষ্টি কৰিলে, কেনেকৈ প্লানিং কৰিলে, কি ভাবি কৰিলে? এইটো আচলতে মই 3-4 বছৰ আগতে প্লেন কৰা এটা হেৰি আছিলে। মই মানে বহুত আগতে আমি সৰু যেতিয়া আছিলোঁ তেতিয়া ইনষ্ট্ৰুমেণ্টেল বেণ্ডবিলাক আছিলে, বা এতিয়াতো অসমত গায়ক হৈ আছে গোটেই। ইনষ্ট্ৰুমেণ্টেল বেণ্ডটো মানে তেতিয়াৰ পাছত পটকৈ নাইকিয়া হৈ যোৱাৰ পাছত এতিয়া বহুত দিনলৈকে আজিলৈকে ইনষ্ট্ৰুমেণ্টেল বেণ্ডবিলাক নোহোৱা হৈ গৈছে। অসমত দেখিবলৈ পোৱা নাযায়, আৰু এতিয়া চাগে নাই তেনেকুৱা বেণ্ড নাই বুলি ক'লেও বেয়া নহয়, মইতো দেখা নাই। আৰু দ্বিতীয় কথাটো হ'ল মানুহে এনেকৈ নোহোৱা হৈ যোৱাৰ কাৰণে যিটো ইনষ্ট্ৰুমেণ্টেল শুনাৰ অভ্যাস, যিটো ইনষ্ট্ৰুমেণ্টেলৰ মজা, সেই বস্তুটো ল'ব নজনা হৈ গৈছে। এনেকৈ কিবা এটা বস্তু আমি নকৰিলে সেই বস্তুটোৰ প্ৰতি ইউজটো নোহোৱা হৈ যায়, বস্তুটো যিটো তাৰ মৰ্যাদাটো গম নোপোৱা হৈ যাওঁ নাই, তাত তেনেকুৱা হৈ যায়। ইনষ্ট্ৰুমেণ্টটো এনেকুৱা হৈ গৈছে অসমত, গায়কৰ বা তেনেকুৱা কোনোবা মুখ্য আৰ্টিষ্টৰ পিছফালে বজোৱা বস্তুৰ নিচিনা এটা বৰ্তমান সময়ত অসমত হৈছে, বাহিৰত নহয়। বাহিৰত ইনষ্ট্ৰুমেণ্টেল চলে, এতিয়াও চলে, ইণ্ডিয়াৰ বাহিৰতো চলে, ইণ্ডিয়াতো বেলেগ বেলেগ জেগাত চলে, বহুত ডাঙৰ ডাঙৰ আৰ্টিষ্ট আছে। কিন্তু অসমত সেই ধাৰাটো নাইকিয়া হৈ গ'ল এটা সময়ৰ পাছত। তো মই ভাবিলোঁ মানে কি, যিহেতু আগৰ পৰাই প্লেন আছিলে, কিন্তু লাহে লাহে যেতিয়া মোৰ কামবিলাক মানুহে মৰম কৰিবলৈ ধৰিলে, এপ্ৰিচিয়েট কৰিবলৈ ধৰিলে, তেতিয়াবা ভাবিলোঁ যে এটা চাগে মই বেণ্ড কৰিলে অসমৰ ৰাইজে হয়তো নিশ্চয় আদৰি ল'ব, বা যেনেকৈ মোৰ কামবিলাক মৰম কৰিছে, তেনেকৈ বেণ্ডটোৰ কথাও ভাবিব। আৰু মই অলপ বেলেগ ধৰণে সদায় যিকোনো কাম কৰিলে অকণমান বেলেগকৈ মানুহৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰোঁ। বেণ্ডটো তেনেকুৱাই কৰিছোঁ, অকণমান বেলেগ, সাধাৰণতে নেদেখা বা আগতেও দেখা নাই, বা অলপ বেলেগকৈ কিবা এটা কৰিবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা ধৰণৰ কৰিব চেষ্টা কৰিছে? য'ত বৰ্তমান এই বছৰতো 2খনমান অনুষ্ঠান কৰিলোঁ, নতুন বেণ্ডটোৰ সৈতে, পাপনৰ সৈতে অনুষ্ঠানো কৰিলোঁ, আৰু নিজৰ বেণ্ডটো কৰিলোঁ। আৰু এনেকুৱা ধৰণৰ কৰিছোঁ যে ফুল মানে ধৰি লওক এটা বেণ্ডত যেতিয়া ছিংগাৰজনে গায় তেওঁৱে থাকে, গানে গায়, বা এজন ইনষ্ট্ৰুমেণ্টেল বেণ্ড এটা যদি থাকে
তেওঁ ইনষ্ট্ৰুমেণ্টেই বজায়। কিন্তু মোৰ তাত কি হ'ব, মাজে মাজে মই গান গাম, মাজে মাজে বাঁহী বজাম, বা মাজে মাজে বেলেগ বেলেগ ধৰণৰ মানে কিবা কিবি। কেতিয়াবা মই হয়তো ঢোলটো বজায়ো আৰম্ভ কৰিব পাৰোঁ কেতিয়াবা অনুষ্ঠানখন, হয়তো কেতিয়াবা হয়তো মই বেলেগ কিবা এটা বজায়ো আৰম্ভ কৰিব পাৰোঁ, বা কেতিয়াবা মই গানেৰেও আৰম্ভ কৰিব পাৰোঁ। কেতিয়াবা মন গ'লে এখন ছবি আঁকিও অনুষ্ঠানখন আৰম্ভ কৰিব পাৰোঁ। ছবি আঁকিছোঁ মাজে মাজে, কেতিয়াবা শিকি আছোঁ, এতিয়া চেষ্টা কৰি থাকোঁ। তো তেনেকুৱা ধৰণৰ কথা। তো অলপ বেলেগ ধৰণৰকৈ প্ৰেজেণ্টেশ্যন কৰিবলৈ চেষ্টা কৰিছোঁ। কিমানমান মেম্বাৰ আছে? মেম্বাৰ আছে 10-15 জন আছে। আৰু এনেকুৱা নহয় যে বেণ্ডটোত অকল সংগীতেই পাব। তাত আমাৰ টিম মেম্বাৰ আছে, তাত মোৰ বন্ধু আছে, তেওঁ এজন ভাল এক্টৰ। তেওঁৰ দ্বাৰা গোটেই বেণ্ডটো মানে তেওঁ আধৰুৱা নিচিনা, মানে যেনেকৈ ঘোষক, কিন্তু ঘোষকৰ উপৰিও তেওঁ ষ্টেজত মানুহৰ লগত অলপ হাঁহি ধেমালি, কমেডি তাত যিখিনি সময় চাউণ্ড চেক হৈ থাকে, সেই সময়খিনি মানুহ খুব বৰ হৈ যায়। মই প্ৰায় মন কৰিছোঁ, তো সেইকাৰণে ভাবিলোঁ সেই সময়খিনিৰ কাৰণে কিবা এটা বিকল্প উলিয়াই যাওক, যিখিনি সময়ত মানুহে আমনি নাপায় বা ওলোটাই ভালহে পায়। তো তেনেকুৱা এটা প্লেন কৰিছিলোঁ। এইবাৰ আমি এপ্লাই কৰিছিলোঁ কামটো, যথেষ্ট সঁহাৰি, বহুত ভাল, খুব ভাল লাগিছে। কেইবাখনো মঞ্চত কৰিলোঁ, খুব ধুনীয়া ৰেছপন্স। তো ইয়াৰ বেণ্ডটোৰ প্লেনিং আছিলেতো কৈছোঁৱেই 4-5 বছৰ হ'ল, কিন্তু সেই প্ৰথম বছৰ যেতিয়া কৈছিলোঁ তেতিয়া পাপন দাই ফোন কৰিলে। প্ৰথম মই যেতিয়া পাপন দালত পাইছিলোঁ তেনেকৈ আহা নেকি? নহয়, মই বম্বেত আছিলোঁ, সেইটো বেলেগ এটা কাহিনী। পাপন দাক লগ পোৱাটো মই বহুত এজন দিগ্গজ মানুহৰ লগত অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ, তাত পাপন দা আহিছিলে। বলিউডৰ শান্তনু মৈত্ৰ, গুলজাৰ চাব, সকলোৱে চিনি পায়, তেওঁলোকৰ লগত অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ। তাৰপিছতে পাপন দাই লগ পাইছে। তো পাপন দা মানে সেইটো বেণ্ডত পাপন দা, শ্ৰেয়া ঘোষাল, শান, তেওঁলোক মাজে মাজে পাৰফৰ্ম কৰিবলৈ যায়। সেই বেণ্ডত এটা গান পাৰফৰ্ম কৰিব যায়। তো গুলজাৰ চাবে তেওঁ শায়েৰী ক'ব, শায়েৰীটো বুজাব মানুহক। তাৰপিছত তাৰ পৰা এটা গান সৃষ্টি হয়, গানটো শান্তনু মৈত্ৰ ডাইৰেক্ট কৰিব, ডাইৰেক্টৰ থাকে। তাৰপিছতে অন ষ্টেজ ডাইৰেক্টৰ, সেইটো প্লেনিং থাকে, প্ৰেক্টিছ কৰা থাকে। তাৰপিছতে মিউজিক আমাৰ মিউজিচিয়ান থাকে। তাৰপিছত কোনোবা এজন ছিংগাৰ তাত পাৰফৰ্ম কৰে। সদায় পাপন দা থাকিব, বা সদায় শ্ৰেয়া ঘোষাল, সদায় শান থাকিব বুলি কথা নাই। তো সদায় বেলেগ বেলেগ হয়। পাপন দাক তেনেকৈ পোৱা এই বেণ্ডটোৰ পৰা এনেকৈ ফেন মুভমেণ্ট হিচাপে মই জীৱনত প্ৰথম লগ পাইছিলোঁ তেওঁক কলকাতাত, ফেন হিচাপে। মইতো সৰুৰ পৰাই ফেন তেওঁ, কিন্তু তেতিয়া মই গৈছিলোঁ জি বাংলা চাৰেগামাপাত শ্বুট কৰিবলৈ। তেওঁ মোক চিনি নাপায়, তেতিয়া এয়াৰপৰ্টত লগ পাইছিলোঁ। কিমান চনৰ কথা এইটো চাগে 2017 এনেকুৱা হ'ব চাগে। তেওঁ ক'ৰবাৰ পৰা আহি আছিলে চাগে, মই তেওঁক তেতিয়া লগ পাইছিলোঁ, দাদা বুলি মাতিলোঁ, অসমীয়া হিচাপে চিনি। মই মানে গামোচাখন ডিঙিত লৈ থাকোঁ য'তে গ'লোঁ। তো তেতিয়া তেওঁ চিনি পালে আৰু মাত দিলে, ফটো এখন তুলিলোঁ। তেওঁ গম নাপায় যে সেইজনেই লক্ষীনন্দন আজি মোৰ লগত বজাইছিলে, সেইটো কথা কোৱাও নাই, তেওঁ কোৱাও নাই, এতিয়ালৈকে কোৱা নাই। তেওঁক ফটোখন দেখালেও চাগে মনত নপৰিব কেতিয়া মাৰিছিলোঁ এখন ফটো ইয়াৰ লগত, কাৰণ বহুত মানুহ লগ পাই থাকেতো, মনত ৰখাটো সহজ কথা নহয়। আমিয়ে এতিয়া কিমান মানুহ লগ পাওঁ, কেতিয়াবা কোনোবাই পাহৰি গ'লে মানে বেয়া পায়, মোক পাহৰি গ'লে বুলি। আচলতে পাহৰি যাওঁ বুলি যোৱা নহয়, কেতিয়াবা পাহৰি যোৱা হয়, কাৰণ বহুত মানুহ বেছি লগ পোৱা যায় সেইকাৰণে। তো তেনেকুৱা কথা। তাৰপিছতহে পাপন দাৰ লগত বেলেগকৈ আমি ষ্টাৰ্ট কৰিলোঁ। এই বছৰটো মই অকলে কৰা কথা আছিলে, অলমষ্ট কেইবাখনো শ্ব' কেঞ্চেল কৰিবলগীয়া হৈছে, 9খনমান শ্ব'। কাৰণ মোৰ শ্ব' পাপন দাৰ কাৰণে। পাপন দাৰ মানে এবাৰ শ্ব' বেছি কৰা কথা নাছিলে, 5খন শ্ব' কৰা কথা আছিলে, কিন্তু কৰিলে 16খন। গতিকে মোৰ ভালেখিনি শ্ব' কেঞ্চেল কৰিব লগা হ'ল। একো নাই, তেওঁৰ কাৰণে এইটো দক্ষিণা বুলি মই ভাবিছোঁ, আৰু তেওঁৰ পৰা যথেষ্টখিনি শিকিছোঁ সেইকাৰণে। আৰু লাহে লাহে হ'ব, আৰু সময় আছে, মই আৰম্ভহে কৰিছোঁ এতিয়া। কেতিয়াবা যেতিয়া আপুনি সংগীত জগতত আৰম্ভ কৰিছিলে, কেতিয়াবা ভাবিছিলেনে এদিন পাপন দাৰ লগত এনেকৈ ষ্টেজত গৈ ইমান মানুহৰ আগত এনেকৈ বজাম বুলি? নাই, মোৰ এইটো প্লেনিং নাই, মই কেতিয়াও সেইবিলাক ভবাই নাই, মিউজিক কৰিম বুলিও ভবা নাই। মই মিউজিক কৰিম বুলি প্লেনিং নাছিলে, নিজে নিজে হ'ল এইবিলাক। ফ্ল'তে হৈ আছে, মই ফ্ল'ত থকা মানুহ মানে। মোৰ চেঞ্জ হৈ থাকে। মানুহে আপোনাক বেছিকৈ চিনি পোৱা হৈছে আই থিংক লকডাউনৰ সময়ত, মই যদি ৰং নহয়।
সেইখিনি সময়ত আপোনাৰ এটা খুব ধুনীয়া এটা একজেক্ট এতিয়া মোৰ মনত নাই চৰি বাট এটা খুব ধুনীয়া আপোনাৰ গান কিবা এটা আছিলে ইনষ্ট্ৰুমেণ্ট বজোৱা খুব ভাইৰেল হৈছিলে লকডাউনৰ সময়ত মই তেতিয়া চাইছিলোঁ টিকটকো আছিলে I think। তাৰপিছতে বেণ্ড আছে হয়নে? টিকটক টিকটকে সঁচা কিছু প্ৰতিভা মানুহৰ আগলৈকে আনিছে একদম নেগেটিভিটিও যদি ক'ব যাওঁ যে টিকটক বহুত বেয়া আছিলে বুলি ক'লেও নহয় কিছুমান মানুহৰ প্ৰতিভা মানুহৰ আগলৈকে আনিছে এটা মাধ্যম চাগে আছিলে মই জীৱনত কেতিয়াও টিকটক ইউজ কৰা নাই তাৰ মোৰ ভিডিঅ' কোনোবাই দিছে চাগে টিকটকত আপলোড হৈছিলে কৰিছে মই গম নাপাওঁ কিন্তু মই দেখিয়ে থাকোঁ তো তাৰপিছত ৰিলচটো বাৰু আজিকালি চাওঁ ইয়াত বিভিন্ন ধৰণৰ আৰ্ট দেখা যায় বা কিছুমান গেলা পচা বস্তুও থাকে ইগন'ৰ কৰিলে হ'লে একো নাই ভাল বস্তুখিনি খাই ল'লে হ'ল ভাল বস্তু বহুত ভাল ভাল বস্তু থাকে সাংঘাতিক আজিকালি ইনস্পিৰেশ্যন পোৱা যায় বস্তু পোৱা যায় তো এতিয়ালৈকে পাপনদাৰ লগত কৰা ষ্টেজত চবচে মেমৰেবল মুমেণ্ট কোনটো আপোনাৰ গুজবাম মানে যে কয় মানে যে পাপনদাৰ লগত কৰা পাপনদাৰ লগত চবতকৈ গুজবাম মানে ভাল লগা মোৰ ভাল লগা নিজৰ আৰু এটা মমেণ্ট নহয় কেইবাটাও আছে মই প্ৰত্যেকখন ষ্টেজত যেতিয়া যাওঁ তাত মানে কেইজনমান ল'ৰা বা কেইগৰাকীমান ছোৱালী এটা গ্ৰুপ মানে প্ৰত্যেকখন ষ্টেজতে মোক লগ কৰিবলৈ আহে মোক কয় যে আমি পাপনদাক চাবলৈ অহা নাই আপোনাক চাবলৈ আহিছোঁ মই কৈছোঁ এনেকৈ নক'বা বেয়া শুনাই নহয় কিন্তু ভিতৰে ভালো লাগে দিয়াচোন ইমান ডাঙৰ আৰ্টিষ্ট এজন ষ্টেজ সন্মুখত তেওঁ পাৰফৰ্ম কৰে মোক চাবলৈ বিশেষকৈ তেওঁলোক আহে তো মই এইটো পডকাষ্টৰ জৰিয়তে তেওঁলোককো ধন্যবাদ জনাইছোঁ ইমান মৰম ইমান ডাঙৰ আৰ্টিষ্টজন থকাৰ পাছতো মোক চাবলৈ তেওঁলোক আহে যে ৰৈ থাকে সেইটো মানে বহুত ডাঙৰ কথা মোৰ কাৰণে ব্যক্তিত্বৰ ওচৰত থকা মানুহক মানুহে সচৰাচৰ সাধাৰণতে নাচায় কাৰণ বেছি ডাঙৰ মানুহ তেওঁ বেছি ডাঙৰ মানুহৰ ওচৰত সৰু সুৰা মানুহবিলাক পাত্তা নাপায় কিন্তু আমি সৰু সুৰা হ'লেও কেইজনমান সঁচা অনুৰাগী ভাল পাই চাগে তেওঁলোকে সেইকাৰণে মানে মই সেইটো মোৰ কাৰণে বহুত মানে গুজবাম বাৰু ভাল লগা কথা আৰু পাপনদা মই ষ্টেজত দেখা পাওঁ পাপনদাই খুব ধুনীয়াকৈ আপোনাক ইণ্ট্ৰডিউচ কৰে খুব ধুনীয়াকৈ মানে সেই মমেণ্টটো চালে কেতিয়াবা ভাল লাগে যে ইমান ডাঙৰ মানুহ এজনে আপকামিং টেলেণ্টবিলাকক ইমান ধুনীয়াকৈ মানে ইণ্ট্ৰডিউচ কৰে মানুহৰ খুব কম মানুহ আছে যোনে বেলেগক আগবাঢ়ি দিয়ে একদম কি কয় আপুনি তেতিয়া কেনেকুৱা ফিল হয় আপোনাৰ সেইটো বস্তু আচলতে সেইটো বহুত এটা ভাল গুণ দেই বহুত ডাঙৰ আৰ্টিষ্টৰ এইটো নাথাকে এতিয়া নাম ক'বলৈও বেয়া হয় কিন্তু বহুত অসমৰে বহুত ডাঙৰ আৰ্টিষ্টে সেই কামটো তেওঁলোকৰ লগত 20-25 বছৰ বজাই থকা মানুহ এজনক আজিলৈকে পৰিচয় দিবৰ কাৰণে নাজানো আৰু বেয়া পায় নে কোনঠাবোৰত কি কাৰণে ভালকৈ পৰিচয় এটা নিদিয়ে সমাজৰ আগত সেইটো বুজি নাপাওঁ কিন্তু এইটো পাপনদাৰ বহুত ভাল এটা গুণ সেই বস্তুটো মই তেওঁৰ পৰা শিকিছোঁ যিটো আপুনি পাইছোঁ যিটো সেইটোৱে আৰু চলি আহি আছে যিটো মানে ডাঙৰজনে যিটো আমাক শিকাই থৈ গৈছে আমি আমাৰ পাছৰ জেনেৰেশ্যনটোক আমি সেইটো কৰিব লাগিব ভাল গুণখিনি আমি ডাঙৰজন পৰা লৈ আমাৰ আহিবলগীয়া জেনেৰেশ্যনটোৰ লগত আমিও সেইটোৱে কৰিব লাগিব যেনেকৈ পাপনদাই এতিয়া অৰুণ হাজৰিকাৰ গান চৰি কি বুলি কয় জেপি দাসৰ গান তাৰপৰা পুৰণা শিল্পীবিলাকৰ গান গাই আহিছে মঞ্চত সেই বস্তুটোৱে মানে আমি এতিয়া মই যেতিয়া অনুষ্ঠান পৰিৱেশন কৰিছোঁ মই আমাৰ জয়ন্ত হাজৰিকা বা তেনেকৈ বিভিন্ন পুৰণা আৰ্টিষ্টৰ গানবিলাক বাহিৰত মানুহক শুনাইছোঁ মানুহে খুব ভাল পাইছে সেই বস্তুটো আমি মানে আমাৰ জেনেৰেশ্যনটোক লৈ যাব লাগিব তেওঁৰ পৰা মই সেইটো শিকিছোঁ পুৰণা বস্তু মানুহবিলাক আমি পাহৰি যাবলৈ দিলে নহ'ব একেলগে আমি আমাৰ নিজৰ কামৰ লগতে তেওঁলোকৰ সংগীতবিলাকো অলপকৈ মানুহক আগবঢ়াই দিব লাগিব বা আমাৰ নতুন জেনেৰেশ্যনক কিবা যদি নতুন টেলেণ্ট থাকে মানুহে আমাৰ যিমানখিনি ক্ষমতা থাকে আমি আগবঢ়াই দিয়াটো আমাৰ দায়িত্ব ইমান ইনষ্ট্ৰুমেণ্ট আছে ইউথৰ মাজত চবচে বেছি মই জনাত আই থিংক গীটাৰ বজাব খুব হেঁপাহ থাকে সৰুতে কলেজত আপুনি বাঁহীটো কিয় চুজ কৰিলে মই চুজ কৰা নাই বাঁহীটোৱে মোক চুজ কৰিলে বাঁহীয়ে চুজ কৰিছে মই চুজ নাই কৰা মোৰ জীৱনটো বেলেগ আছিলে মই স্পৰ্টছমেন আছিলোঁ অলপ পাষ্ট কিবা ক'ব নেকি আপোনাৰ জীৱনৰ মই খেলুৱৈ আছিলোঁ তেতিয়া এটা সময়ত কি খেলিছিলে কাৰাটে আচ্ছা 2011 নে 12ত মই ব্লেক বেল্ট কৰিছোঁ তাৰপিছতে বহুত খেলিলোঁ ষ্টেট চেম্পিয়ন হ'লোঁ নেশ্যনেল খেলিলোঁ বহুত খেলিলোঁ নেশ্যনেল স্কুল গেমছো খেলিছোঁ মই একেবাৰে সৰুৰ পৰাই খেলা এটা সময়ত বস্তুটো নাইকিয়া হৈ গ'ল স্পৰ্টছটো এৰাই গ'ল কিবাকিবি পলিটিক্স কিবাকিবি ধেৰ থাকে নহয় আজিকালি ক'বলৈ বেয়া এছ'চিয়েশ্যনবিলাক
তো সেইকাৰণে অলপ এৰাৰি হ'ল আৰু মিউজিকত আহিবলগীয়া হ'ল। তাৰ আগতে মিউজিকটো মানে বেলেগকৈ আছিলে, ঢোল চোল বজাইছিলোঁ আমাৰ। আপুনি ঢোলো বজায় দেখিছোঁ। তো সেইবোৰ বেলেগ আছিলে অলপ তেনেকুৱা ধৰণৰ। বাইক লৈ কিবা সপোন আছেনে ফিউচাৰ? বাইক লৈ বুলি নহয়, আমাৰ অসমৰ সংস্কৃতিটো লৈ কিনে সপোন আছে। সপোন আছে, কেনেকুৱা সপোন প্লান আছে আপোনাৰ? প্লান আছে মানে এতিয়া এটাতো বাৰু আপুনি কৰি আছে, যিটো বেণ্ডটো নাইকিয়া হৈ গৈছিলে সেইটো কৰি আছোঁ, সেইটো ৰিভাইভ কৰি আছে আপুনি। ট্ৰাই কৰি আছোঁ। কিন্তু তোমাৰ বাহিৰৰ যেনেকৈ ইনষ্ট্ৰুমেণ্টবিলাক, মই ইনষ্ট্ৰুমেণ্টেলি কথা পাতি আছোঁ দেই, কাৰণ দিগ্গজ আছে আমাৰ যথেষ্ট কেইবাজন যিসকলে আমাৰ গীতবিলাক লৈ গৈছে, অসমৰ মানে যিবিলাক লোকগীতবিলাক আগবঢ়াই লৈ গৈছে। তাৰ লগে লগে মানে সমানে সমানে একাম্পানী হিচাপে আমাৰ ইনষ্ট্ৰুমেণ্টটো ইউজ হৈছে, লোকবাদ্যবিলাক। কিন্তু যেনেকৈ তোমাৰ পাঞ্জাৱী ঢোলটো কেতিয়াবা আমাৰ অসমত ব্যৱহাৰ কৰিবলগীয়া হয়, ঢোলকটো আমাৰ অসমীয়া ইনষ্ট্ৰুমেণ্ট নহয়, তো ইয়াত ব্যৱহাৰ কৰিবলগীয়া হয় ষ্টেজত, হয়নে? বা কংগা, থুম্বা এইবিলাক আফ্ৰিকান ইনষ্ট্ৰুমেণ্ট হয়, তো তাৰ বস্তুবিলাক আমি ব্যৱহাৰ কৰিবলগীয়া, সেইটো বেয়া কথা নহয়, বৰ ভাল কথা। কিন্তু আমাৰ যে যিবিলাক লোকবাদ্য, সেইবিলাক যে বাহিৰা মানুহে কিয় নাভাবে যে আমাৰ তাত বা কমফৰ্টেবল হ'ব, তাত এপ্লাই হ'ব পাৰে বুলি কিয় নাভাবে? তো মোৰ প্লেনটো কি, মই ভাবোঁ তেনেকৈ, সেইটো ডাঙৰ সপোন হয়। কিমান দূৰ মানে সফল হ'বগৈ নাজানো, চেষ্টা কৰিম। কিন্তু আমাৰ ইনষ্ট্ৰুমেণ্টবিলাক যাতে আজি পাঞ্জাৱত বোলে সিহঁতৰ কিবা ভাঙৰা চলি আছে তাত, বা কিবা এটা শ্ব' চলি আছে, তাত আমাৰ ঢোলটো কিবা চাউণ্ড হিচাপে ব্যৱহাৰ কৰক। মই কোৱা নাই যে ঢোলৰ চাপৰ একদম অসমত যেনেকৈ বজায় তেনেকৈ কৰিব, আমি যেনেকৈ চাউণ্ড হিচাপে ব্যৱহাৰ কৰোঁ কিবা এটা বস্তু, বাহিৰা ইনষ্ট্ৰুমেণ্ট যিবোৰ বাহিৰা ইনষ্ট্ৰুমেণ্টবিলাক। আফ্ৰিকান ফ'ক ইনষ্ট্ৰুমেণ্টটোতো বিহুত নাবাজে, কিন্তু আমাৰ কংগাটোতো এই আফ্ৰিকান ইনষ্ট্ৰুমেণ্ট হয়, আনি কিনি ইয়াত বিহুত বজায়, বিহু নিচিনাকৈ বজায়, তো আফ্ৰিকান নিচিনাকৈতো নবজায়। তো আমাৰ যদি ইনষ্ট্ৰুমেণ্টবিলাক খোলেই হওক, ঢোলেই হওক, নেগেৰাই হওক, বা গগনাই হওক, বা যিমান ইনষ্ট্ৰুমেণ্ট আছে বেলেগ বেলেগ, বা বড়োসকলৰ খাম আছে, চেৰজা আছে, বিভিন্ন ধৰণৰ ইনষ্ট্ৰুমেণ্ট আছে। তো সেই ইনষ্ট্ৰুমেণ্টবিলাক কিয়নো বাহিৰত মানে মানুহে ইউজ কৰিবলৈ নিবিচাৰে, বা কৰা নাই, মানে কম কৰে যদিও কোনোবা অসমীয়া মানুহ জড়িত থাকে তাত, সেই বস্তুটো আমি পঠাবলৈ মানে আমি এনেকৈ প্ৰেজেণ্ট কৰিব লাগিব। মই ভাবোঁ এতিয়া ক্লাছিক ফ'ক বেণ্ডটো কৰাৰ উদ্দেশ্য আগতে এটা মই ক্লাছিক ফ'ক বুলি ট্ৰেক কৰিছিলোঁ, য'ত মিউজিকেল ট্ৰেক ইনষ্ট্ৰুমেণ্টেল, য'ত আমাৰ অসমীয়া ফ'ক পাৰ্ট যে আছিলে, তাৰপিছতে তাত ইণ্ডিয়ান ক্লাছিকেলৰ যিবিলাক হেৰি থাকে, ডেছ ৰাগৰ ওপৰত মই হেৰি কৰি বনাইছিলোঁ এটা বস্তু, টেহাইছে, যিটো মানে ঢোলত বজাটো ইমান মানে অসম্ভৱৰ ওচৰা-ওচৰি আৰু পাৰি বজাবলৈ, প্ৰেক্টিচ বহুত কৰিব লাগিব মানে। তো তেনেকৈ বোল চোল বনাই মেলি মই আৰু দাদা এজনে কৈছিলোঁ, ই ঢোল বজাইছিলে। তো সেইটো যথেষ্টখিনি সমাদৰ লাভ কৰিছে, যথেষ্ট মানুহে ভাল পাইছে, যিবিলাক মানুহে চাইছে। তো সেই বস্তুটো যে তাৰপৰা যদি তাত 10টা যদিও বহিৰাজ্যৰ মানুহে চাইছে, তেতিয়া তেওঁলোকে এইটো বুজিব যে ঢোলটো 6/8ৰ বাহিৰেও আমি বেলেগকৈও ইউজ কৰিব পাৰোঁ, বা বেলেগকৈও ব্যৱহাৰ কৰিব পাৰোঁ বেলেগ সংগীতৰ লগত। তো নহ'লে খোলটোৱে আজি হওক, বেলেগ জেগাটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। তেনেকৈ মোৰ প্লেন সেইটো মানে। এতিয়া ঢোলৰ লগত কৰিলোঁ, এতিয়া ৰিচেণ্ট নেগেৰা এটা ইনষ্ট্ৰুমেণ্টেল বেলেগকৈ কৰিছোঁ, আৰু খোলৰ তাত এনেকুৱা নহয় যে এই খোলটো মই আমাৰ বৰগীতত বজাব, বৰগীতটা বজাম শেষ হৈ যাব, তেনেকুৱা নহয়। খোলটো আৰু বেলেগ ধৰণে কেনেকৈ বজাব পাৰি, খোলটো তবলা নিচিনাকৈও বজাব পাৰি নেকি কেনেবাকৈ, সেইটো এটা চেষ্টা কৰিম, বা বেলেগ ধৰণে কি কৰিব পাৰি। কিন্তু মই বিচাৰিছোঁ যে আমাৰ ইনষ্ট্ৰুমেণ্টটো চাউণ্ড হিচাপে ব্যৱহাৰ হওক, বেলেগত বিশ্ব দৰবাৰত চাউণ্ড হিচাপে ব্যৱহাৰ হওক। আজি ইংলিছ গান এটাতো যদি আমাৰ ইনষ্ট্ৰুমেণ্টটো যদি চাউণ্ড হিচাপে ব্যৱহাৰ হয়, সেইটো আমাৰ কাৰণে গৌৰৱৰ কথা। এনেই আমি এতিয়া বৰগীতটা পাৰফৰ্ম কৰিবলৈ ছিংগাপুৰত গৈ কিনি অসমীয়া ছ'চাইটিত গৈ, বা বেলেগ এখন দেশত গৈ অসমীয়া ছ'চাইটিয়ে মাতিব আমাক ঢোল এটা বজাবলৈ, বিহু এটা নাচিবলৈ, অসমীয়া ছ'চাইটিৰ আগত পাৰফৰ্ম কৰা আৰু অসমত কৰা একেইটোৱে কথা। তো মই ভাবোঁ যে আমাৰ ইনষ্ট্ৰুমেণ্টখিনি টোন হিচাপে ব্যৱহাৰ হওক, কিবা এটা শব্দ যেনেকৈ ইউজ হয় মিউজিকত, তেনেকৈ ব্যৱহাৰ কৰক। বেলেগ চাউণ্ডটো ইণ্টাৰেষ্টিং হয়, কিমান ধুনীয়া ধুনীয়া চাউণ্ড আছে, খোলৰ চাউণ্ডটো ইমান ধুনীয়া, নেগেৰা চাউণ্ড, ঢোলৰ চাউণ্ড, গগনা চাউণ্ড। মৰচাং বুলি এটা ইনষ্ট্ৰুমেণ্ট আছে চাউথ ইণ্ডিয়াত, তো যিটো গগনাৰ লগত একেবাৰে প্ৰায় একেই,
কিন্তু আমাৰতো বাঁহৰ, তেওঁলোকতো লোহাৰ পৰা বনায়, তো অলমষ্ট একেই হয়। কিন্তু আমাৰ ইনষ্ট্ৰুমেণ্টটো এইবাৰ মই ৰিচেণ্টলি এটা ষ্টুডিঅ'ত বজাই কিনে শুনাইছোঁ, তেতিয়াহে গম পাইছে বেকগ্ৰাউণ্ড মিউজিক গগনাটো বলিউডৰ এখন চিনেমাত গগনাটো তেনেকৈও যে বজাই বাঁহৰ এনেকুৱা থাকে নেকি, এইটো মৰচাং বজাইছে নেকি সুধিছে। মই কৈছোঁ মৰচাং নহয়, এইটো গগনা হয়। গগনাটো আমাৰ ফ'ক ইনষ্ট্ৰুমেণ্ট হয়, বজাইছোঁ তেওঁলোকক। তো তেতিয়া अरे हम लोग इसको तो यूज़ कर सकते हैं ना, इसका साउंड भी थोड़ा মানে চফ্ট হৈ আছে, এনেকৈ কৈছে আৰু মৰচাংটো বহুত কাণত ধৰে এনেকৈ কৈছে। মই কৈছোঁ এইটো বহুত ভাল কথা, আপোনালোকে যেতিয়াই কয় ব্যৱহাৰ কৰিব পাৰে। তো সেই বস্তুটো মানে যিমান পাৰোঁ মানে আমাৰ ইনষ্ট্ৰুমেণ্টখিনি আমি কেনেকৈ প্ৰমোট কৰিব লাগে, প্ৰমোট বুলি নহয়, বেলেগ মানুহে আমাৰ টোনটো কেনেকৈ ব্যৱহাৰ কৰে, আমি নথকাকৈ মই গগনা এখন গিফ্ট দি থৈ আহিছোঁ তাত বজাব এখন ষ্টুডিঅ'ত। তেনেকুৱা বলিউডৰ জাৰ্নিটো আপোনাৰ কেনেকৈ ষ্টাৰ্ট হ'ল? মোৰ কলকাতাৰ পৰা ষ্টাৰ্ট হ'ল। কলকাতাত জি বাংলা চিনেমাৰ পৰা তাত পাৰফৰ্ম কৰিছিলোঁ মই। পাৰফৰ্ম কৰি থাকোঁ মাজে মাজে, এইবছৰো কৰিছোঁ। এতিয়া 7 বছৰ মানে হ'লো গৈ থকা তাত। আপুনি চাগে মুম্বাইৰ বাসিন্দা? নহয়, এতিয়া বৰ্তমান মোৰ অহা যোৱা হৈ থাকে। মই এতিয়া তাত বম্বে যাত্ৰাটো মানে তাত জি বাংলাৰ চাৰেগামা পৰা কলকাতাৰ জাজ শান্তনু মৈত্ৰজী, তেওঁ প্ৰথমে মোক বম্বেলৈ মাতিলে। মই বম্বে কেতিয়াও প্লেন কৰা নাই, একোৱেই প্লেন কৰা নাই মই আচলতে, একোৱেই নহয়, মই মিউজিক কৰিম বুলিয়ে প্লেন কৰা নাই। বম্বেটো দূৰেই কথা, তেওঁ মাতিলে, তেওঁ কি ভাল পালে নাজানো, ইমান মৰম কৰে, খুব একেবাৰে নিজৰ মানে ভাইটি নিচিনা মৰম কৰে, তেওঁ খুব মৰম কৰে, বেটা বুলি কৈ মাতে। তো তেওঁ মই বম্বেলৈ মাতিলে, তাৰপিছতে তাত তেওঁৰ লগত এটা শ্ব' কৰিলোঁ। তাৰপিছত তেওঁ ক'লে যে তই বম্বেলৈ শ্বিফ্ট হ, তোৰ বহুত কাম আছে মোৰ ওচৰত। তেওঁ কেইবাখনো চিনেমা তেওঁৰ লগত কাম কৰিলোঁ। তাৰপিছত লাহে লাহে চিনাকিবিলাক বহল হৈ গ'ল। শান্তনু মৈত্ৰৰ গান বহুত আছে, আপোনালোকে যিসকলে চিনি নাপায়, 3 Idiots যিমানখিনি গান আছে চব তেওঁ গোৱা, বা মুন্না ভাই MBBS, PK, পাপন দাও কেইবাটাও গান গাইছে তেওঁৰ। তাৰপিছতহে পাপন দাহঁতক লগ পোৱা, তেনেকুৱা কথা। সেইটো থ্ৰুত পাপন দাক মই অসমত বা অসমীয়া হিচাপে প্ৰথমতে লগ পোৱা নাই, তাৰ বম্বেৰ পৰাহে কাম কৰাৰ পিছত লগ পাইছোঁ। মুম্বাইত এতিয়ালৈকে কিমানটামান কাম কৰিছে? মই পাহৰিলোঁ, যথেষ্টখিনি এডভাৰটাইজ, তোমাৰ ডাবৰ চামান এডভাৰটাইজ, টাটা ফেমিলি এডভাৰটাইজ, তাৰপিছতে চিনেমা কেইবাখনো কৰিলোঁ, চিনেমা লষ্ট, তাৰপিছতে শ্বেৰদিল, তাৰপিছতে অক্ষয় কুমাৰ এখন আছিলে, কি নামে পাহৰি গ'লোঁ। কেইবাখন ঢেৰ চিনেমা আছে, মোৰ মনত নাথাকে, স্মৃতি শক্তি অকণ বেয়া। 11মান চিনেমা কৰিলোঁ। এতিয়া ৰিচেণ্টলি এখন মই কৈছোঁ হিন্দী চিনেমা এখনৰ কাম, আৰু ৰিভিল কৰিব পাৰিনে? সেইটো নাম ৰিভিল কৰিব নোৱাৰি, সেইটো একোৱেই হোৱা নাই, মানে ষ্টাৰ্ট হৈছে কাম। আপোনাৰ জীৱনৰ চবতছে ডাঙৰ ষ্টেজ কোনটো এতিয়ালৈকে পাৰফৰ্ম কৰা ষ্টেজ? চব ডাঙৰ ষ্টেজ, সৰু ডাঙৰ বুলি কথাই নাথাকে। এটা হ'লেও অডিয়েঞ্চ যেতিয়া আগফালে বহি থাকে, এখন ডাঙৰ মঞ্চ মোৰ কাৰণে। ক'ৰবাত কেতিয়াবা নাৰ্ভাছ ফিল হয়নে আপোনাৰ? চবতে হয়। এতিয়া তোমাৰ আগফালে বহি আছোঁ, এতিয়া নাৰ্ভাছে আছোঁ মই। মইতো আপুনি সন্মুখত বহাৰ কাৰণে মই নাৰ্ভাছ হৈ গৈছোঁ আজি। নাৰ্ভাছটো হোৱাটো স্বাভাৱিক, এইটো গুৰুজীয়ে কৈছিলে, এইটো পণ্ডিত হৰিপ্ৰসাদ চৌৰচিয়াই কৈছিলে। তেওঁ পদ্মবিভূষণ হয়, পণ্ডিত হৰিপ্ৰসাদ চৌৰচিয়া কিমান ডাঙৰ মানুহ, কিন্তু তেওঁ কৈছিলে যে তেওঁ আজিও মঞ্চ এখনত যোৱাৰ আগত, ইমান অভিজ্ঞ ব্যক্তি, ইমান বয়স হ'ল, তেওঁ এতিয়াও যদি মঞ্চ এখনত উঠে, তাৰ আগত তেওঁ মানে নাৰ্ভাছ হয়। তেওঁ কৈছে নাৰ্ভাছ হোৱাটো ভাল কথা, অভাৰ কনফিডেঞ্চ হ'লে বস্তুটো বেয়া হয়। নাৰ্ভাছ হ'লে তুমি মানে কনচিয়াছ থাকিবা যে এইটো মোক ভুল হ'ব পাৰে, আগতীয়াকৈ মই ৰেডি থাকিম। নাৰ্ভাছ হ'লে মই প্ৰিপেয়াৰ হৈ যায়, তো নাৰ্ভাছ হোৱাটো ভাল কথা বুলি তেওঁ কৈছিলে মোক। আপোনাৰ চবৰে জীৱনত চেলেঞ্জ আহে, এতিয়ালৈকে আপোনাৰ মিউজিক ইণ্ডাষ্ট্ৰী বিগেষ্ট চেলেঞ্জ বুলি কোনটো ভাবে? নহয়, মই চেলেঞ্জিং হিচাপত কাম নকৰোঁ আচলতে, চেলেঞ্জ কৰিবলগীয়াকৈ একো হোৱাই নাই মোৰ লগত। নাই, কেতিয়াবা কিছু বস্তু ফেচ কৰিব লগা হয়, যেনেকুৱা আপোনাৰ ধৰি লওক এই কামটো কৰিব গৈছোঁ, যিটো আউটপুট ওলাব লাগে ওলোৱা নাই, সেই মুহূৰ্তত কেনেকৈ অভাৰকাম কৰে? মই উলিয়ামেই, সেইটো ওলোৱা নাই নহয়, মই চেষ্টা কৰি থাকিম, যেতিয়ালৈকে নোলাই কৰি থাকিম। এইটো মই এনেকুৱা নহয় যে আজি কিবা এটা কোনোবা এখন চিনেমাত বা কিবা এটা গানত বজাইছোঁ ষ্টুডিঅ'ত, বস্তুটো বেয়া হৈছে, মই আকৌ কৰিম, সেইটো ৰিটেক
কৰিয়ে থাকিম যেতিয়ালৈকে ভাল নহয়। মোৰ এইটো মানে যি ডেটা আছে সৰুৰ পৰা অলপ এতিয়া অলপ ফেমিলিৰ কথা পাতো। একদম। ফেমিলিত কোন কোন আছে? মা, মই, ভাইটি, আমি 3জন। দেউতা আছে? দেউতা নাই, দেউতা সৰুতে ঢুকাল। ঢুকাইছে। আপুনি সৰুতে? মই ক্লাছ 9-10 এনেকুৱা আছিলোঁ তেতিয়া ঢুকালে। মাক দেউতাক লৈ সপোন কেনেকুৱা আছিলে? মই সপোন ইমান বেছি এইবিলাকক লৈ দেখাই নাই। আমি ফেমিলিটো হেপ্পী থাকিব বিচাৰোঁ, সেইটোৱে আৰু সুখী থকাটোৱে সপোন। সকলো ল'ৰাৰ মানে এটা সপোন থাকে যেতিয়া মানে সৰু থাকে, যে এজ অফ 20, 22, 23 যিসকলে মানে ষ্ট্ৰাগল কৰি থাকে লাইফত। মানে কি হ'ল চোৱা, যিখিনি সময়ত মই দেউতাক হেৰুৱাইছোঁ, হয়, সেই সময়খিনিত সপোন দেখিব পৰা মগজ নাছিলে, সৰু আছিলে। আৰু এতিয়া মই যেতিয়া ডাঙৰ হ'লোঁ, এতিয়া মাক পাইছোঁ, মা আছে মোৰ। মই যিমান পাৰোঁ মাক সময় দিবলৈ চেষ্টা কৰোঁ, যাতে মোৰো যাতে ক্ষতি নহয় কামত, আৰু মাকো যাতে মই ঘৰত থাকিলে মাৰ লগতে ঘূৰি ফুৰোঁ, বা মা ক'ৰবাত যাওঁ বুলি ক'লে পটকৈ যাওঁ, বা যিকোনো কামত পটকৈ আজি খাবলৈ ওলাই যাওঁ বোলো মাক, এনেই একো ৰিজন নথকাকৈ। ফেমিলিক সময় দিয়াটো বহুত মই সময় দি ইম্পৰ্টেণ্ট। ভাল পাওঁ যিমান পাৰোঁ। একেবাৰে বহুত বেছি সময় দিয়াটো সম্ভৱ নহয়, কাৰণ মোৰ কাম কৰিব লাগিব, কিন্তু মানে যিমান পাৰোঁ মই সেইটো বিচাৰোঁ যে সময় দিব লাগে মাক। দেউতাক কেতিয়াবা মিছ কৰেনে? দেউতাটো মিছ সদায় কৰোঁ, লগতে থকা নিচিনাই লাগে, আৰু লগত থকা নিচিনাই মই সেইটোৱে ফিল কৰোঁ। প্ৰত্যেক ল'ৰাই ভাবে যে এদিন ছাকচেছ হ'লে মাক দেউতাকক, এইটো প্ৰত্যেক ল'ৰাৰে থাকে জীৱনত, যে মাক দেউতাকক এদিন খুব ধুনীয়াকৈ লাক্সাৰী লাইফ এটা দিবলৈ। প্ৰত্যেক ল'ৰাৰে কিন্তু এটা সপোন থাকে। কেতিয়াবা ক'ৰবাত ভাল জেগাত ফুৰাবলৈ লৈ যাম, মাজে মাজে গৈছোঁ আমি, যিমান পাৰোঁ। পাছত ফৰেন টুৰ কৰিম, কিবা কিবি কৰিম, এইবিলাক আছে আৰু প্লেন। তো সেইখিনিও পূৰণ হওক, তাৰে কামনা কৰোঁ। থেংক ইউ। আৰু বহুত কথা পাতি আছোঁ, আপোনাৰ লগত বেছি কথা পাতিলে অডিয়েঞ্চে ব'ৰ হৈ যাব, বা মোক ক'ব যে লক্ষীনন্দন লাহন সন্মুখত বহি থকাৰ পিছত লক্ষীদা, চ' তেওঁক যদি দুটা গানৰ কলি বা বাঁহীৰ মাত যদি নুশুনাও, সেইটো বহুত ইনকমপ্লিট হৈ থাকিব মোৰ শ্ব'টো। চ' আৰু মোৰ টীমত যিমান মানুহ আছে, উই অল আৰ বিগেষ্ট ফেন অফ ইউ। থেংক ইউ। উই অল আৰ। থেংক ইউ। আজি দুদিনৰ পৰা এক্সাইটেড হৈ আছোঁ। আমাৰ সৰু এটা গ্ৰুপ এটা আছে, 4-5জন মানুহ আছে, বহুতে আজি এবচেণ্ট আছে, আহিব পৰা নাই, কিন্তু তেওঁলোকে সাংঘাতিক এক্সাইটেড হৈ আছিলে যে আপোনাক সন্মুখত পাই, আপোনাৰ দুটা ভইচত যিখিনি কাম আপুনি কৰিছে তাৰে গান, বা বাহিৰ মাত নুশুনিলেতো ইনকমপ্লিট যেন ফিল হ'ব মানে। তো যদি অলপ পাৰে, একদম মোৰ মানে ৰিকুৱেষ্ট আছে বেছি, আপোনাৰ কেইটামান খুব জনপ্ৰিয়, মানে খুব ভাইৰেল হোৱা, ৰিচেণ্টলি এটা আপুনি কৰিছে ন, গোৱালপৰীয়া এটা টিউন এটা আপোনাৰ, সেয়া বাঁহীত গীটাৰ বজাই থকা, ভালো কৰিয়া, ৰিচেণ্টলি ৰিলছত দেখিছিলোঁ, ৰিলছত। তাৰপিছত আপোনাৰ আৰু এটা আছে আৰাধ্যা ফ্লুট, সেইটো অলমষ্ট আপোনাৰ ইনষ্টাগ্ৰামত 3.9 4 মিলিয়ন ভিউজ হ'ব। আৰু এটা আছে কৃষ্ণা থিম, কৃষ্ণাৰ ওপৰত আপুনি বনাইছিলে, ইউটিউবত আই থিংক 25 মিলিয়ন আছে। 25 মিনিটছ। এতিয়া আমাৰ ৰিকুৱেষ্ট হৈছে আৰাধ্যাটো খুব মোৰ নিজৰ খুব প্ৰিয়, নাজানো কিয় খুব প্ৰিয়। সেইটো মই জীৱনত এবাৰেই বজাইছোঁ, এবাৰেই বজাইছোঁ, আৰু আজিলৈকে বজোৱা নাই, তাৰ আগতো মই বজোৱা নাই। সেইদিনাখনে লগে লগে শুনিছোঁ আৰু বজাইছোঁ, এনেকুৱা নহয়। মই সেইটোত কেনেকৈ বজাইছোঁ জানানে, মই মাইনাছ ট্ৰেকটো লৈ লৈছোঁ, পাছত ৰেকৰ্ড কৰিছোঁ। য'ত জেগাত গৈছিলোঁ, মই বেলেগ এটা শ্বুটিঙত গৈছিলোঁ, নিজৰ কিবা ইনষ্ট্ৰুমেণ্টেল এটা, আৰু তাত ভাবিলোঁ ইমান ধুনীয়া জেগা, কিবা এটা ৰিল বনাওঁ, মই ক'লোঁ মানে আমাৰ চিনেমাটোগ্ৰাফাৰক, ক'লে আৰাধ্যাটো বনাওক, খুব চলি আছে। তাৰপিছতে মই কি কৰোঁ, মইতো গানটো ভালকৈ মানে মনত নাই, শুনাও নাই। তাৰপিছতে এবাৰ শুনিলোঁ, ধুনীয়া লাগিছে, এবাৰ শুনিছোঁ, আৰু মাইনাছ ট্ৰেক এই কাৰাওকে ট্ৰেকত এবাৰতে বজাইছোঁ। তাৰপিছত আহি ঘৰত ৰেকৰ্ড কৰিছোঁ, এবাৰে বজাইছোঁ, 1 টেক। খুব ধুনীয়া হৈছে, মানে শুনিলে কিবা এটা মনটো কিবা এটা পাতল যেন ফিল হয়, কিবা এটা ভাল লাগে। মানে মোৰ সেইটো বস্তু, মই এটা ভিউজৰ কাৰণে মোৰ মেটাৰ কৰিলে, সেই ট্ৰেকটোত যেতিয়া বজাইছিলোঁ, মোৰ গোটেই 3.9 মিলিয়ন ভিউজৰ ভিতৰত মানে এটা মানুহ মানে এফেক্ট কৰিলে, মোৰ ভাল লাগিলে, একদম মানে ভাল লগা কথা, যে মই 1 টেকত বজোৱা বস্তুটো তেওঁ ভাল পালে। সেই মানুহজন হ'ল সেই গানটোৰ ক্ৰিয়েটৰজন, যোনে বনাইছিলে, যোনে মানে অৰিজিনেল ক্ৰিয়েটৰ। তেওঁ মোক কমেণ্ট কৰিছে, মানে থেংক ইউ ফৰ মানে মেকিং দিছ। তো তেওঁ মেছেজ কৰিলে পাছত, কেন আই হেভ ইউৰ মেনেজাৰ্ছ নাম্বাৰ। মই ক'লোঁ মই ইমান ডাঙৰ মানুহ নহয়, মোৰ মেনেজাৰ নাই, মোৰ নাম্বাৰটো লওক, আপুনি কণ্টেক্ট কৰক, তেওঁৰ লগত চিনেমা এখন চলি আছে এতিয়া।
তেতিয়াহ'লে ভাবক মানুহে কয় ইনষ্টাগ্ৰামৰ ৰীলে হওক বা টিকটকে হওক অকল বেয়া বস্তুবিলাক থাকে, তাতে যে ভাল বস্তুও থাকে হা। প্ৰেজেণ্টেশ্যন ভাল হ'লে ভাল বস্তু দিলেতো সেইটো কামতো আহে, আপুনি যদি ভালকৈ ইউটিলাইজ কৰিব পাৰে। ইউটিলাইজ কৰিলে কামত আহে। ইমান ডাঙৰ ডাইৰেক্টৰ এজন তেওঁ চাউথ ইণ্ডিয়াত বহি আছে, মোৰ ৰীলটো তেওঁ তাতে চাইছে, তাৰপিছত ভাল পাই মেছেজ কৰি মোৰ নাম্বাৰ লৈ তেওঁৰ লগত তেতিয়া কাম কৰি আছে আপুনি। তো ৰীলটো বেয়া বস্তু নহয় তেন, সেইটো যোনে মানে যেনেকৈ ইউজ কৰে প্লেটফৰ্মটো সেইটোক আপুনি ভালকৈ কৰিব পাৰে, বেয়াকৈ কৰিব পাৰে, তেনেকুৱাকৈ একদম। তো আপুনি স্পেচিয়েলি ইনষ্টাগ্ৰামত থেংকছ ক'ব লাগে যে সামান্য পৰিমাণে আপোনাক মানে সেই মানুহটোলৈকে পঠাইছে থ্ৰু দ্য ইনষ্টাগ্ৰাম নাথাকিলে হয়তো আপোনাৰ আৰু 1-2 বছৰ লাগিব সেইটো মানুহ পাবলৈ, চিনাকি হ'বলৈ। এতিয়া মোক নেদেখিলে হ'লে তেওঁ দেখিলে হ'লে গম পাব কেনেকৈ। ইনষ্টাগ্ৰামে বহুত মানুহক বহুত সহায় কৰিছে সঁচা, মানে যিবোৰ মানুহৰ একদম ৰিয়েল টেলেণ্ট আছে, যিটো প্লেটফৰ্মে ইউজ নকৰক। এতিয়া আমি আৰ্ঠাইটো বুজাই দিওঁ ন, আৰ্ঠাইটো মই এইটো কাৰণে এবাৰ বজাইছোঁ বুলি কৈছোঁ, মই পাহৰিও যাব পাৰোঁ, এবাৰ চাই লওঁ মানে। থেংক ইউ। কি কম, ভাষা নাই সঁচাকৈ। সন্মুখত বহি যে শুনিব পাম, নিজকে বহুত লাকি ফিল হৈছে যে আকৌ কেতিয়া আপোনাক লগ পাম সেইটো নাজানো, ইমান ব্যস্ততাত থাকে আপুনি। সঁচাকৈ বহুত বেছি ভাল লাগিছে, নট অনলি শুনি কেনে ৰুমটোৰ আপোনাৰ চিনটো চেঞ্জ হৈ গৈছে। হয় নেকি? থেংক ইউ তেন্তে। মানে কি ক'ম, মোৰ এতিয়াতো আপুনি চাব পাৰে নিজে একদম থিয় হৈ গৈছে গুজবাম। নাই সেইটো মই গম নাপাওঁ যে মানুহে কিয় মানে ইমান কানেক্ট কৰে। আপোনাৰ মানে বস্তুখিনি ন মানুহে মনৰ পৰা কানেক্ট কৰে, কিছুমানে ব্ৰেইনত কানেক্ট কৰে, 2 দিন পিছত পাহৰি যায়। মই এটা কথা মন কৰিছোঁ, মই ইমান ভাল ফ্লুটিষ্ট নহয়, ইমান বেছি ভালকৈ বজাব নাজানো, কিন্তু মোতকৈ বহুত ভাল বজোৱা মানুহ আছে, কিন্তু মই চিম্পুল বজাওঁ, একেবাৰে কম বজাওঁ, কিন্তু মানুহে কিয় মোক কানেক্ট কৰে মোৰ বাঁহী মাতটো শুনি, সেইটো মই আজিলৈকে বুজি নাপালোঁ। মই সেইটো পডকাষ্ট যিসকলে চাই আছে মই তেওঁলোকক সুধিবলৈ বিচাৰিছোঁ, কাৰণ মোতকৈ ভাল বজোৱা মানুহ বহুত আছে, অসমতে হওক বা বাহিৰতে হওক, কিন্তু মই যিমান ভাবোঁ যে বজাম বুলি সিমানখিনি বজাব নোৱাৰোঁ, কমেই বজাওঁ বা ভালকৈ বজাব নাজানো। কিন্তু সেই ভালকৈ নবজালেও তেওঁলোকে কানেক্ট কিয় কৰে, মই কি ইমান কেনেকৈ মানে মানুহে ভাল পাব পাৰে, সেইটো আচৰিত হওঁ মানে। সেইটো কি কাৰণে হয় মই তোমাকো সুধিছোঁ। সেইটো আপোনাৰ সৰলতা, আপুনি যিখিনি কথা কৈছে, কিন্তু আপোনাৰ অন কেমেৰা মানুহক কিবা এটা মানে প্ৰশংসা কৰিলে ভাবে কিবা এনেকুৱা যেন ভাবে, কিন্তু মই সঁচাকৈ যদি ক'ব যাওঁ সঁচাকৈ সাংঘাতিক প্ৰতিভা। হয় নেকি? ধন্যবাদ, সাংঘাতিক, থেংক ইউ। যিটো নেকি চামটাইম আমি ভাষাৰে কিছুমান বস্তু প্ৰকাশ কৰিব নোৱাৰোঁ। হয়তো আপুনি নিজে যিহেতু সেই ব্যক্তি গৰাকী প্ৰতিভাৰ, সেইকাৰণে আপুনি ফিল নকৰে, কিন্তু সাংঘাতিক প্ৰতিভা। থেংক ইউ। যদি ভাবিছা তেনেকৈ ধন্যবাদ। সঁচাকৈ বহুত বেছি ভাল লাগে। মই বুলি নহয়, যিসকল আজি পডকাষ্টটো চাই আছে বা আজি বুলি নহয় আপোনাক ইমান দিনৰ পৰা শুনি আছে চাই আছে, প্ৰত্যেকজন মানুহে কিন্তু একে কথাই ভাবে। আই থিংক খুব কম আছে আপোনাৰ হেটাৰ্ছ, প্ৰত্যেকজন আৰ্টিষ্টৰ থাকে, প্ৰত্যেকজন মানুহৰ জীৱনত থাকে। মই ভাবোঁ চাগে খুব কম আছেও যদি আজিৰ পৰা পাহৰি যাওক, থাকিব নালাগে মোৰ হিচাপত। আছে, থাকিব, চবৰে বেয়া পোৱা মানুহ ভাল পোৱা মানুহ থাকে, চবৰে জীৱনবিলাক এনেকুৱা হয়। মই কাৰোবাৰ কাৰণে হিৰ' হ'ব পাৰোঁ, কাৰোবাৰ কাৰণে ভিলেনো হ'ব পাৰোঁ, কাৰোবাৰ কাৰণে মই বহুত ভাল ল'ৰা হ'ব পাৰোঁ, কাৰোবাৰ কাৰণে মই একদম নষ্ট বৰবাদ ফাল্টু ফটুৱা ল'ৰাটাও হ'ব পাৰোঁ। তো চবৰে জীৱনত মানে জেগাবিলাক বেলেগ বেলেগ থাকে। তো কোনোবা কাৰোবাৰ দেউতাক কাৰোবাৰ কাৰণে হিৰ' হ'ব পাৰে, কিন্তু সেই একেজন দেউতাকে কোনোবা বেলেগ এজন মানুহৰ কাৰণে ভিলেন হ'ব পাৰে। তো তেনেকুৱা ধৰণৰ কথা। তো তেনেকুৱা একো নাই, হেটাৰ্ছ থাকিব পাৰে, কোনো কথা নহয়। হেটাৰ্ছ নহ'লে জীৱনত উন্নতি কৰিব নোৱাৰি বুলি এজন মানুহে কৈছিলে। যিয়ে নহওক, এতিয়া অলপ আপুনিতো আই থিংক মই জনাত মেৰিড নহয় ন? এতিয়া অলপ প্ৰেমৰ কথা সোধোঁ। জীৱনত প্ৰেম কৰিছেনে? প্ৰেম কৰিছোঁ, কিয় নকয় হয়।
প্ৰেমটো চবেই কৰে। এতিয়া বৰ্তমান প্ৰেম আছেনে আপোনাৰ জীৱনত? প্ৰেমটো সৰুৰ পৰাই আছে, নাই মই যেতিয়াৰ পৰা চেঞ্জ আছে তেতিয়াৰ পৰা আছে। নাই মই বেলেগ প্ৰেম সুধিছোঁ। মই গম পাইছোঁ সৰুৰ পৰাই আছে, তেতিয়াৰ পৰাই আছে যে তুমি যি প্ৰেমৰ কথা কৈছা। সৰুৰ পৰা মানে তোমাৰ মতে প্ৰেমৰ ডেফিনেশ্যনটো কি? আপোনাৰ মতে প্ৰেমৰ ডেফিনেশ্যন কি? মই যদি প্ৰেমৰ ডেফিনেশ্যন দিবলৈ যাওঁ এতিয়া, মই এটা বস্তু হৈছিলোঁ আচ্ছা ইনষ্টাগ্ৰামত। অ'কে, মই তোমাক অকণমান ডেফিনেশ্যনটো মই শুনাবলৈ খুজিছোঁ, তুমি যদি বুজি পোৱা মোক ক'বা। অ'কে, এটা বৰ সাংঘাতিক মানে হেৰি কথা প্ৰেমৰ ডেফিনেশ্যনৰ কথা সুধিলাতো, অলপ মানে চিৰিয়াছলি মই এটা বস্তু ইনষ্টাগ্ৰামত পাইছিলোঁ। অ'কে, সেই ডেফিনেশ্যনটো মই শুনাইছোঁ তোমাক। শুনাওক। Du just tell me. Hatta bus crack quick in him pomla. Mo inozuko. Lo akwe. Una casa. বুজি পালানে? আপোনাৰ মতে প্ৰেমৰ ডেফিনেশ্যন এইটো? বুজি পালানে? একোৱে বুজি নাপালোঁ। সেইটোৱে মই বুজি নাপালোঁ। মানে এই বস্তুটো প্ৰেমটো ইমান সহজ নহয় বুজাটো। বুজি নাপালোঁ মই। চেম ৰিয়েকশ্যন একেটাই। এতিয়া তোমাৰ যিটো ৰিয়েকশ্যন মোক প্ৰেমৰ কথা সোধোতে একে ৰিয়েকশ্যন। ন প্ৰেম এইটোৱে বুজি পালা জানো ডেফিনেশ্যন? মই পাই গৈছোঁ। আপুনি কি ক'ব খুজিছে মই পাই গৈছোঁ। প্ৰেমৰ ডেফিনেশ্যনটো এইটোৱে। মই মোৰ ফালৰ পৰা এইটোৱে ক'ম, মই এইটোৱে বুজিলোঁ। প্ৰেম হোৱাই নাই নেকি আপোনাৰ? হৈছে প্ৰেম। ডেফিনেশ্যন দিব গ'লে অকণমান দিগদাৰ হয়। ডেফিনেশ্যন প্ৰেম হৈছে, প্ৰেম নোহোৱা নহয়, কিন্তু ডেফিনেশ্যন বুলি ক'লে অলপ বেলেগ হৈ যায় বস্তুটো। মানে তুমি এতিয়া প্ৰেম বুলি ক'লে প্ৰেম কাক বুজায় বুলি ক'লে বিভিন্ন মানুহে বেলেগ বেলেগ ধৰণৰ কথা কয়। প্ৰেম মানে কিছুমানে কয়, কেতিয়াবা ময়ো কৈছোঁ, প্ৰেম মানে অনুভৱ হয়, সম্পৰ্ক নহয়, তেনেকৈও কোৱা যায়। বা প্ৰেম কেৱল মাতৃৰ বুকুত দেউতাকৰ কোলাত থাকে বুলিও কৈছে বহুত দিগ্গজ মানুহে। চবৰে মতে প্ৰেমৰ ডেফিনেশ্যন বেলেগ বেলেগ, আৰু মই এইটো বুজিবলৈ চেষ্টাও কৰা নাই। প্ৰেমটো হৈছে যেতিয়া কৰি গৈছোঁ, তেনেকুৱা ধৰণৰ কথা। আৰু এনেকুৱা নহয় যে মই তাৰ পৰা কিবা এটা গ'ল আছে মোৰ, ক'ৰবাত উপনীত হ'বগৈ লাগিব মই, কিবা এটা মোৰ, বা প্ৰেম কৰি মই বিয়া পাতিবগৈ লাগিব বা কিবা হ'ব লাগিব, বা এনেকুৱা নিৰ্দিষ্ট একো হেৰি নাই। কিন্তু প্ৰেমটো মোৰ মতে বুজি পোৱাটো ইমান সহজ কথা নহয়। মই বুজি নাই পোৱা এতিয়ালৈকে মোৰ বয়সত। মানে হয়তো বুঢ়া হ'লে বুজি পাব পাৰোঁ। তুমি যেতিয়া দিগ্গজ এজন ডাঙৰ বয়সত বুঢ়া 80 বছৰমান মানুহ এজন পডকাষ্টত বহাবা, যেতিয়া তেওঁৰ জীৱনটো প্ৰেমিকাৰ লগত 50-60 বছৰ পাৰ হ'ব, আৰু তেওঁ যেতিয়া এডভাইচ তেওঁক খুজিবা তুমি যে হোৱাট ইজ লাভ, তেওঁক সুধিবা, তেতিয়া তেওঁক ধুনীয়াকৈ ক'ব পাৰিব। মইতো কি বুজি পাব তোমাক বুজাই দিছোঁ। আৰু কোৱা। তো আজি ইমান দিন মিউজিক ইণ্ডাষ্ট্ৰীত আছে আপুনি, লাষ্ট 5 yearsত মিউজিক ইণ্ডাষ্ট্ৰীত কি নতুন ইভলভ হৈছে, মানে পৰিৱৰ্তন হৈছে আপুনি চাই থকা? লাষ্ট 5 yearsত এতিয়া নতুন নতুন ভাল কম্প'জাৰো আহিছে ভাল, আৰু কিছুমান মিউজিক প্ৰডাকশ্যনত বহুত চেঞ্জ হৈছে। আগৰ চাউণ্ডটো বেলেগ আছিলে, এতিয়া চাউণ্ডটো বেলেগ। এটা সময়ত হেৰি আছিলে, ইলেক্ট্ৰনিক প্ৰডাকশ্যনটো বেছি নাছিলে, লাইভ আছিলে, লাইভ মিউজিক আছিলে। এতিয়া অলপ বেছি ইলেক্ট্ৰনিক হৈ গৈছে। একষ্টিক এতিয়াও আছে, ৰেকৰ্ডিং বস্তুবিলাক ছেশ্যন এতিয়াও হয়, কিন্তু মানে সেই তেতিয়া বেছিকৈ ৰ আছিল, লাইভ আছিলে। কোনোটো বেয়া বুলি নকওঁ, কাৰণ চবৰে নিজৰ নিজৰ জেগা বেলেগ। কিছুমানে কয় যে আইটেম চং এটা হ'লেই বেয়া বুলি ভাবি লয়, কাৰণ মই নাভাবোঁ। মানে এতিয়া তুমি ক্লাব এখন বা পাবত গৈ কিনে তুমি বৰগীতটা বজাব নোৱাৰা, বা ছেমি ক্লাছিকেল গান এটা বজাই দিব নোৱাৰা, তাত গালি পাৰি খেদাই পঠিয়াব, পৰিৱেশন হয় সেইটো। আৰু তুমি সত্ৰ এখনত গৈ কিনে ডিস্কো গান এটা বজাব নোৱাৰা, পৰিৱেশন হয়। চবৰে জেগাবিলাক বেলেগ বেলেগ। মই সেই বস্তুটো কিছুমান মানুহৰ মই অকণমান একচেপ্ট কৰিবলৈ বেয়া পাওঁ কথাটো, যে এইটো গান বেয়া, এইটো গান ভাল। ডেফিনেশ্যন আইটেম চং, ডেন্স নাম্বাৰ, EDM এইবিলাক হ'লে মানে বেয়া হৈ নাযায়, তাৰ জেগাটো বেলেগ। ছেমি ক্লাছিকেল বৰগীত বা এনেকুৱা লোকগীত এইবিলাক হ'লেই মানে ভাল হৈ নাযায়, তাক বেয়াকৈও কিছুমানে গাব পাৰে।
আজিৰ পৰা 5 বছৰ আগতে আমাৰ এছমিছ ইণ্ডাষ্ট্ৰিতে বহুত আছিলে তেনেকুৱা, হয়। বহুত কণ্ট্ৰভাৰ্চি গৈছে 5 ইয়াৰ্ছ আগত। হৈছে তো বেয়া ভাল বুলি একো নাই, চবৰে নিজৰ নিজৰ জেগা বেলেগ বেলেগ। এতিয়া ৰাকোটা গানটো মই বেয়া বুলি নকওঁ, কথা আছে তাত। তেওঁৰ অডিয়েঞ্চখিনি বেলেগ, আৰু সেইখিনি আমি চিৰিয়াছলি নুশুনো, মজা ল'বলৈ মজা ল'ব, ধেমালি ধেমালিতে ল'বলৈ। শুনো, কমেডি পাবলৈ শুনো। আৰু তেওঁ সেইটোৱেই বস্তু যিটো তেওঁ মই সেইকাৰণে তেওঁকো ভাল পাওঁ, মই বেয়া নাপাওঁ। তেওঁ বহুত ইনস্পায়াৰ হ'বলগীয়া মানুহ এজন। তেওঁ যে ইমান তেতিয়াৰ পৰা লাগি আছে, কিন্তু লাগি আছে, ক্ৰিটিচাইজ হোৱাৰ পিছতো মানুহজন এক্সিষ্ট কৰিছে, হয় হয়। তেওঁক কিন্তু এতিয়া মানুহে ভাল পায়, এটা সময়ত খুব গালি পাৰিছিলে, গালি পাৰিছিলে, এতিয়া কি কাৰণে ভাল পায়? তেওঁ তেনেকৈ নিজকে প্ৰেজেণ্ট কৰিলে, আৰু তেওঁ তেনেকেই ল'লে তেওঁক। আকাশলৈ গুলি মাৰি দিয়ে, চৰাই গাত লাগি কিনি ওপৰৰ পৰা চিকেন লেগ পিচ হৈ কিনি হাতত পৰে। এতিয়াতো মানুহে বেলেগ ধৰণে লয়। সেইটো কমেডি হিচাপে লয় এতিয়া, সেইটোতো তাত হেৰি কৰিব লগা নাই। আমি এতিয়া কমেডি হিচাপে চাওঁ তেওঁক, ভাল লাগে। তেওঁ কিবা এটা ভিডিঅ' আহিলে চাওঁ, ফটো এখন প'ষ্ট দিলে, তেওঁ ক'ৰবাত ৰিপ্লাই দিলে, সেইটোও চাওঁ মই। কমেণ্ট দিলে পঢ়ি যায়। তো সেইটো তেওঁক এতিয়া বেয়া বুলি ক'লে নহ'ব নহয়। আপুনি কমেণ্ট পঢ়েনে আপোনাৰ? কেতিয়াবা তেওঁ জেগাটো বেলেগ, আৰু মই মাজে মাজে পঢ়োঁ কেতিয়াবা। নিজৰ কমেণ্ট পঢ়েনে নাই? মনত থকা কিবা কমেণ্ট আছে নেকি আজিলৈকে যে ইনষ্টাগ্ৰামত? কৃষ্ণা থেমত এটা কমেণ্ট দিছিলে, হেৰি বুলি, যদি মানুহ হৈ এনেকৈ বাঢ়িব যাব পাৰে, তেনে ভগৱান কৃষ্ণই কেনেকৈ বাঢ়িব আহিছিলে। সেইটো কমেণ্টটোতে চাগে কেইবা হাজাৰো লাইক আছে, মই চাই দিছোঁ, 20,000 লাইক আছে কমেণ্টটোত। সেই কমেণ্টটোত, ইফ এ হিউমেন কেন প্লে দিছ ফ্লুট ছ' নাইচলি দেন ইমেজিন হাউ বিউটিফুল গড হেড প্লেড ইট। এইটো কমেণ্টত আছে 20,000 লাইক। ছেইম কমেণ্ট কোনোবা এটা কপি কৰি দিছে, একেই কমেণ্ট, তাত 21,000 লাইক আছে। তেতিয়াহ'লে সেইকাৰণে মই আপোনাক অলপ আগতে কৈছিলোঁ যে আপুনি কিমান ধুনীয়া বজায়। তো সেইটো এটা বেলেগ কথা। কিন্তু মানে এই কমেণ্টৰ কথা ক'লা যে, মোৰ ভাল লগা এইটো এটা কমেণ্ট। আৰু এটা কমেণ্ট দিছিলে এজনে, মই ৰংঘৰৰ ওচৰত, বাকৰিত নহয়, বেক চাইডে, মই এই ঢোলতে এনেই আমি ধেমালিতে কিবা এটা শ্বুট কৰি আছিলোঁ, ক্লাছিফকো শ্বুট কৰি আছিলোঁ। তেতিয়া মানে এনেই 2 মিনিট টাইম থাকোঁতে ৰীল নিচিনাকৈ এটা এনেই ঢোলত কিবা এটা বজাই বাঁহীৰ লগত বজাই দিলোঁ, ৰংঘৰটো পিছফালে ওলাই আছে। এজন মানুহে কমেণ্ট দিছিলে, যদি আজি স্বৰ্গদেউ জীয়াই থাকিলে হ'লে তেওঁ চাগে খুব ভাল পালে হ'লে, এতিয়াও চাগে তেওঁ তোমালোকক চাই ওপৰৰ পৰা আশীৰ্বাদ কৰি আছে। তো এইটো অকণ ভাল লগা কমেণ্ট, তেতিয়া মনত থকা কমেণ্ট আছে। বহুত কমেণ্ট আছে, পঢ়া নাযায়। কিছুমান ভাল কমেণ্টে মানে মন চুই যায়, আৰু কাম কৰাত বহুতখিনি মানে আৰু পুছ কৰে, যাতে আৰু ভাল কৰিব লাগিব, কাৰণ ইমান এক্সপেক্টেশ্যন ৰাখে আপোনাৰ পৰা মানুহে বহুত বেছি এক্সপেক্টেশ্যন ৰাখে, হ'ব পাৰে। চ' আৰু ভাল কাম কৰি যাওক, তাৰে কামনা কৰোঁ। আৰু এতিয়া শ্ব'টো শেষ কৰিম লাহে লাহে, অলপ টাইম আছে, ঠিক আছে। অলপ ৰেপিড ফায়াৰ কৰোঁ, শ্বৰ্ট কুৱেশ্যন, টিভিতে দেখি থাকোঁ। এইটো নহয়, এইটো মই ফাৰ্ষ্ট টাইম মানে ট্ৰাই কৰি আছোঁ। হয় নেকি? মোৰ লগত ফাৰ্ষ্ট আপুনি? মই আৰু ক'ৰবাত টিভিতে দেখিছোঁ, আজি মোৰ লগত এপ্লাই হৈ গৈছে, তা কি হয় নাজানো আৰু দেই। ৰেপিড ফায়াৰ বহুত বেছি সাংঘাতিক। খালি কম্পেৰিজন যদি হয়, ছেইম একেটা দিশত থকা মানুহৰ লগত কম্পেয়াৰ কৰিব। ৰিচেণ্টলি মই এটা ইণ্টাৰভিউ কৰিলোঁ, পাপন দা আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত কম্পেৰিজন কৰিছে হা। তেওঁ দুটা বেলেগ বেলেগ ফিল্ডৰ মানুহ, দুইটাৰ কাম বেলেগ, দুইটাৰ ফেন ফল'য়িং বেলেগ, তো দুইটাৰ মাজত কেনেকৈ কম্পেৰিজন হ'ব পাৰে? মই কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা তেওঁ পলিটিকেলি ভাল পাওঁ, পাপন দাক মিউজিকেলি ভাল পাওঁ। এওঁলোক দুজনৰ ভিতৰত দিলে নহ'ব নহয়, পলিটিকেল মানুহ এটাৰ লগত দিয়ক মোক, তেতিয়াহে মই কিবা এটা ক'ব পাৰিম। তো তেনেকুৱা ধৰণৰ, মই সেইকাৰণে আগতে কৈ দিছোঁ যে মই কাজিয়া নলগাওঁ। ফেভৰেট ছং আজিলৈকে লিখা আপুনিতো নিজে মই নিজে মাজে মাজে কেতিয়াবা লিখোঁ, ইমান গান নাই লিখা মই ক'ব পৰাকৈ। কিন্তু মোৰ ভাল লগা নৈ গানটো মই ভাল পাওঁ, মই নিজে অলপ লিখা। মোৰ নৈখন লগত কানেকশ্যন আছে, নিজৰ গাঁৱৰ নৈখনক লৈ লিখা এটা গান। আৰু মই ভাল পাওঁ আপোনাৰ মালিনী বুলি গান এটা। হয় নেকি? মালিনী খুব ভাল পাওঁ মই। আপোনাক আগতে বহুত বছৰ আগত মই মেছেজ কৰিছিলোঁ মালিনী গানটোক লৈ, পাহৰি গৈছে আপুনি। লাষ্ট ছং কি শুনি আহিছে আজি? মোৰ গান হেৰি ৰিচেণ্টলি মোৰ কিবা শ্ব' অলপ হোৱা কথা আছে এজন আৰ্টিষ্টৰ লগত, তেওঁ ছেট লিষ্ট দিছে এখন, তাকে শুনিছিলোঁ অলপ, এটা দুটা গান। ড্ৰিম কলাবৰেশ্যন সময়তহে গম পাম, এতিয়া মোক ভাবাই নাই কলাবৰেশ্যনৰ কথা। আৰু এটা সুধি দিওঁ, কাৰ লগত কাম কৰিব ইচ্ছা আছে এতিয়ালৈকে কৰা নাই? এ আৰ ৰেহমান।
লগ পাইছে তেওঁক? লগ পোৱা নাই, তেওঁৰ লগত কাম কৰিবলৈ ইচ্ছা আছে। বহুত ইচ্ছা, সপোন পূৰণ হওক সোনকালে। ধন্যবাদ। ফেভৰেট প্লেচ টু পাৰফৰ্ম? ফেভৰেট প্লেচ টু ইণ্ডিয়া পাৰফৰ্ম বাহিৰত ইণ্ডিয়া এতিয়ালৈকে য'ত কৰা নাই, য'ত কৰিব মন আছে, যে এইখন ষ্টেজ এইটোৱে কৈছোঁ, এ.আৰ. ৰহমান, অৰিজিত সিং, এই দুজন তেওঁলোকৰ লগত কৰিবলৈ মন আছে। বাকীটো ইণ্ডিয়ান আইডল মন আছিলে, কৰিলোঁ। চাৰেগামাপা মন আছিলে, কৰিলোঁ। এওঁক লগ পাইছে নে অৰিজিত সিং? তেওঁকো লগ পোৱা নাই, তেওঁ মিউজিচিয়ানখিনি মোৰ লগত চিনাকি, ভাল মোৰ লগত। অ'কে। বিগেষ্ট মিউজিকেল ইনফ্লুৱেঞ্চ কোনে আজিলৈকে প্ৰভাৱ পেলাইছে আপোনাৰ জীৱনত? মিউজিক? ককা, মোৰ ককা তেওঁ নাই এতিয়া। অ'কে। তেওঁ কেঁচুৱা হৈ থাকোঁতে তেওঁ মোক খোলাত লৈ এনেকৈ ৰাগ জাত বুলি কয় আমাৰ, তেওঁ তাল দি গাই যায়। মই তেতিয়া নজনাকৈ বুজি নাপাওঁ, তেতিয়া তেনেকৈ শুনি থাকোঁ। আপুনি এতিয়ালৈকে যিমান ইনষ্ট্ৰুমেণ্ট বজাইছে হয়, তাৰ বাদে আৰু কি বজাব মন আছে এতিয়ালৈকে যিটো বজোৱা নাই, যে এইটো ইনষ্ট্ৰুমেণ্ট মোৰ বজাব মন আছে? ইনষ্ট্ৰুমেণ্ট বহুত আছে, কৈ শেষ নহ'ব, বহুত ইনষ্ট্ৰুমেণ্ট আছে। এতিয়া মই এতিয়ালৈকে বৰ্তমানলৈকে মই দুডুক বুলি এটা ইনষ্ট্ৰুমেণ্ট আছে, সেইটোৱে মই কিনিবলৈ পোৱা নাই, বজাব পাৰোঁ, কিন্তু বস্তুটো আমাৰ ইণ্ডিয়াত নাপায়, আৰ্মেনিয়ান ইনষ্ট্ৰুমেণ্ট হয়। আৰু ঢেৰ কিবা ইনষ্ট্ৰুমেণ্ট আছে যিবিলাক মানে এতিয়া পোৱা নাই, বেক পেপাৰ, তাৰপিছত কিবাকিবি লাহে লাহে ফৰেইন কাণ্ট্ৰিত যদি যোৱা হয়, টুৰ কৰোঁ, তেতিয়া ল'ব লাগিব আৰু। ফেভৰেট মিউজিক জনাৰ নিজৰটো বাদে? ফেভৰেট মিউজিক জনাৰ এটা জনাৰ মই চব জন শুনো, গোটেইখিনিয়ে শুনো, জেজ, ৰক, পপ, অ'কে, ডেড মেটেল, ইণ্ডিয়ান ক্লাছিকেল, তাৰপিছতে চবেই শুনো মই। অ'কে। বিহুলৈকে, বিহুৰ পৰা আৰম্ভ কৰি জেজ, ইণ্ডিয়ান ক্লাছিকেল, যিমান বেলেগ দেশৰ কাণ্ট্ৰিৰ মিউজিকবিলাকো শুনো, গান শুনো, লতাজিৰ গান শুনো, এইটো ফিল ল'ব পৰা যায়। জুবিন গাৰ্গ নে পাপন? এতিয়া দুইটাই বেলেগ ধৰণৰ ভাল পোৱা মোৰ দেই, দুইজনে ভাল পাওঁ মই। তুমি সাংঘাতিক এটা দিছা। জুবিন গাৰ্গ অল্ড, পাপন দা আজি। মানে দুটাই ক'ব লাগিব, কাৰণ দুটাই এনেকুৱা ধৰণৰকৈ মোৰ জীৱনত প্ৰভাৱ পেলায়। জুবিন দাই কেনেকৈ প্ৰভাৱ পেলাইছে আপোনাৰ জীৱনত? জুবিন দাই গানহে প্ৰভাৱ পেলাইছে, বেলেগ একো নাই, অকল গান। তেনেকুৱা পাপন দা ভাল লগা এইটো কাৰণে, জোনাকীয়েতো সেইটো বাৰু বেলেগেই কথা, এইটোতো থাকি যাব মনত, কিন্তু মানে পাপন দাৰ পৰা শিকিবলগীয়া বহুত কথা আছে। শিকিছে? এখন মঞ্চত যেতিয়া যোৱা যায়, মই মঞ্চখন জুবিন দাতকৈ বেছি পাপন দাৰ পৰা শিকিছোঁ। মঞ্চখন আৰু টেকনিকেল কিছুমান বস্তু মানে, আৰু যিহেতু পাপন দাক ওচৰৰ পৰাও লগ পাইছোঁ, সেইটোও এটা কাৰণ হ'ব পাৰে। জুবিন দাক একেবাৰে ওচৰৰ পৰা এনেই মাজে লগ পাইছোঁ কেতিয়াবা, কিন্তু তেনেকৈ ঘনিষ্ঠ সম্পৰ্ক নহয়। তো সেইকাৰণে পাপন দাৰ পৰা বেছি শিকিছোঁ। জুবিন দাৰ পুৰণা গানখিনি মোৰ জীৱনত প্ৰভাৱ পেলাই বেছি। পুৰণা গান? হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ? কিয়? গৌৰৱ গগৈ আচলতে ৰিচেণ্ট এটা সাংসদৰ এটা হেৰি চাইছিলোঁ, স্পীচ এটা চাইছিলোঁ, সেইটো চাই মোৰ ফেন হৈ গ'ল। তেওঁ মানে নিজৰ বক্তব্যটো বৰ বেলেগ ধৰণে ৰাখিব পাৰে বাহিৰত, অসমত নহয় মানে, বাহিৰত সাংঘাতিককৈ মানুহক মুখ বন্ধ কৰি দিছে। তেওঁ কিন্তু আজিকালি অকল অসমৰ তেওঁ ৰাজনীতিবিদ হৈ থকা নাই, গোটেই নেশ্যনেল। সেইকাৰণে তেওঁ প্ৰিয়, আৰু তেওঁ যথেষ্টখিনি মানে প্ৰথমৰ পৰা চাই আছোঁতো, তেওঁ যথেষ্টখিনি মানে নিজকে বহুত ডেভেলপ কৰিছে, কথা কোৱাৰ পৰা আদি কৰি। প্ৰথমতে কথাটো মানুহে বহুত মিম বনাইছিলে কিবা, তাতেতো বাহিৰত পঢ়াৰ কাৰণে তেনেকুৱা হ'ব পাৰে। তো শ্ব'টো বহুত বেছি দীঘলীয়া নকৰোঁ, সঁচাকৈ বহুত বেছি ভাল লাগিল আপুনি যে ইমানখিনি সময় মোক দিছে। হয়তো আই থিংক আমি প্ৰায় 1 বছৰৰ পৰা প্লান কৰি আছিলোঁ। এবছৰতকৈ বেছি হ'বও পাৰে। তোমাৰ যেতিয়া মাইককেইটা কিনা নাছিলে, মোক সুধিছিলে যে কি মাইক ল'লে ভাল হয়, তেতিয়াৰ পৰা আমি প্লেন কৰি আছিলোঁ। আৰু মই প্ৰথম গেছ আপোনাক লিষ্ট বনাইছিলোঁ, হয়তো আপুনি তেতিয়াও বম্বেত আছিলে, চ' হৈ উঠা নাছিল। চ' ইয়াৰ পৰা এটা কথা শিকিলোঁ, সৰু হওক ডাঙৰ হওক, মানুহে সপোন চালে পূৰণ হয় বুলি। একো নাই, সেইটো সপোন দেখি বুলি কথা নাই, আমি একেই মানুহ হয়। তো লাষ্টত নতুন জেনেৰেশ্যন আহিব লগা কোনবোৰ দিশত আপুনি সামান্য যদি এডভাইচ দিয়ে? মই এতিয়া নতুন জেনেৰেশ্যন, মই কি পুৰণা হৈ গ'লো নেকি? মই কি এডভাইচ দিম? আপোনাৰ পিছৰ জেনেৰেশ্যন এইটো জন্ম হোৱা নাথাকে, এতিয়ালৈকে, বা আপোনাৰ জেনেৰেশ্যন একেবাৰে নতুন যদি
যোনে ক্লাছ 3-4 পঢ়ি আছে তেওঁলোকৰ কথা ক'ব পাৰোঁ। তেওঁলোকৰ কথা ক'ব পাৰোঁ, বাকীবোৰতো চবেই জানেই নিজে অ'কে জ্ঞানী হয় চব। তেওঁলোকৰ কথা এইটোৱে ক'ব পাৰোঁ যে কিছুমান বস্তু সোনকালৰ পৰা আৰম্ভ কৰি দিয়াটো বহুত দৰকাৰী। আমি ডাঙৰ হৈ গম পাইছোঁ, যেনেকৈ ষ্টাফ শিকাটো বাহিৰত গৈ সেইটো মই বহুত মানে নিশিকাৰ কাৰণে, ৱেষ্টাৰ্ণ ষ্টাফ নিশিকাৰ কাৰণে বহুত ক্ষেত্ৰত মানে অলপ অসুবিধাৰ সন্মুখীন হৈছোঁ। আৰু ষ্টাফেই হওক বা ইণ্ডিয়ান ক্লাছিকেল মিউজিকেই হওক, ৱেষ্টাৰ্ণ পঢ়াটো মানে ৱেষ্টাৰ্ণ যেনেকৈ চিম্বলবিলাক থাকে যে এইবিলাক পঢ়িব পাৰি। যেনেকৈ আমি ইংলিছ বা হিন্দী অসমীয়া পঢ়োঁ, সেই পঢ়ি বজোৱাটো এটা সাংঘাতিক মানে টান কাম হয়। এতিয়া সৰুৰ পৰা শিকিলেহে এইটো মানে অলপ ইজি হয়। মোৰ ফালৰ পৰা এইটো এডভাইচ কৰোঁ যে যদি কোনোবাই ভৱিষ্যতে মিউজিকৰ লগত জড়িত থাকিম বুলি ভাবিছে বা অলপ ভাল লেভেলত মিউজিক কৰিম বুলি ভাবিছে, তেতিয়া সেই থিয়ৰিখিনি শিকাটো বহুত দৰকাৰ। বাকীটো ৰিয়াজ প্ৰেক্টিচ এইবিলাক এটা বেলেগ চেপ্টাৰ, কিন্তু সেই বস্তুটো মানে ৰিয়াজটোতো এতিয়াও আমি কৰিব পাৰোঁ, 2 বছৰ কৰিলে এতিয়াও ভালকৈ কৰিলে হৈ যাব। কিন্তু সেই বস্তুটো তেতিয়াৰ সৰুৰ পৰা আৰম্ভ কৰিলে ভাল আৰু। অ'কে, ফিউচাৰ প্লেন কি লাষ্ট? বাহিৰত ক'ৰবাত কথা পাতি আছে, ছিংগাপুৰত, অষ্ট্ৰেলিয়াত, বাহিৰা শ্ব'বিলাক মোৰ নিজৰ কাৰণে। আৰু এজন ডাঙৰ দিগ্গজ আৰ্টিষ্ট যেতিয়া হ'লেহে গম পাব আৰু তেওঁৰ লগত হোৱা কথা আছে। সেই তেওঁ এজন ইণ্ডিয়াৰ তাতকৈ সাংঘাতিক গোৱা, চিনেমাত গোৱা মানুহ খুব কমেই আছে বুলি ক'ব পাৰি, তেনেকুৱা এজন মানুহ। অ'কে, যিখিনি সপোন আপুনি চাইছে পূৰণ হওক তাৰে কামনা কৰোঁ। আৰু ভৱিষ্যত আৰু ভাল ভাল কাম কৰি যাওক, আৰু আমাক ইনস্পায়াৰ কৰক, আৰু আমাক ভাল লগা গান দিয়ক, মিউজিক দিয়ক, যি দিব বিচাৰে গোটেইখিনি দিয়ক। আৰু ভৱিষ্যত আপোনাৰ ভাল হওক তাৰে কামনা কৰিলোঁ। আৰু সঁচাকৈ বহুত বেছি ভাল লাগিল তোমাৰ ইয়াতো আহি ভাল লাগিল। মোৰ ফালৰ পৰা মই দৰ্শকক ক'ব বিচাৰিছোঁ, বহুত ধুনীয়াকৈ বহুত আগৰ পৰা চেষ্টা কৰিছিলে, বহুত ধুনীয়াকৈ এতিয়া আৰম্ভ হৈ গৈ আছে কামবিলাক। আপোনালোকে মৰম দিব, চাব, আৰু ভাল ভাল গেষ্ট আহি থাকিব। থেংক ইউ লক্ষীনন্দন দা। আকৌ লগ পোৱাৰ আশাৰে একদম আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিব গৈছোঁ। থেংক ইউ। ঠিক আছে, নমস্কাৰ ৰাইজসকল।